বেংকতো সুৰক্ষিত নহয় এতিয়া আপোনাৰ জমা ধন খুদ বেংক বিষয়াই সংঘটিত কৰিছে জালিয়াতি বেংক জালিয়াতিত জড়িত SBI দিছপুৰ শাখাৰ উপপ্ৰবন্ধক গুলেনুৰ হুছেইনক গ্ৰেপ্তাৰ কৰিছে দিছপুৰ আৰক্ষীয়ে অৱসৰপ্ৰাপ্ত DIG ভৱধৰ দত্তৰ 26 লাখ টকা জালিয়াতিৰ আত্মসাৎ কৰিছিল গুলেনুৰ হুছেইনে বৰবাৰী SBI শাখাৰ পৰিচালক হিচাপে থাকোতেই সংঘটিত কৰিছিল এই বৃহৎ জালিয়াতি ভুক্তভোগীৰ বেংক একাউণ্টৰ সৈতে সংযুক্ত ফোন নম্বৰ সলনি কৰি সংঘটিত কৰিছিল এই বৃহৎ জালিয়াতি দিছপুৰ থানাত ৰুজু হোৱা গোচৰৰ তদন্ত কৰি শনিবাৰে নিশা হাটগাঁৱৰ সাইন হেভেন এপাৰ্টমেণ্টৰ নিজা ফ্লেটৰ পৰা গ্ৰেপ্তাৰ কৰিছে গুলেনুৰ হুছেইনক এইগৰাকী গুলেনুৰ হুছেইন আমি দেখুৱাইছোঁ আপোনালোকক টেলিভিছন স্ক্ৰীণত বেংকতো সুৰক্ষিত নহয় এতিয়া আপোনাৰ জমা ধন খুদ বেংক বিষয়াই এইগৰাকী বেংক বিষয়া সংঘটিত কৰিছে জালিয়াতি বেংক জালিয়াতিত জড়িত SBI দিছপুৰ শাখাৰ উপপ্ৰবন্ধক গুলেনুৰ হুছেইনক গ্ৰেপ্তাৰ কৰিছে দিছপুৰ আৰক্ষীয়ে আৰু অৱসৰপ্ৰাপ্ত DIG ভৱধৰ দত্তৰ 26 লাখ টকা জালিয়াতিৰ আত্মসাৎ কৰিছিল গুলেনুৰ হুছেইনে বৰবাৰী SBI শাখাৰ পৰিচালক হিচাপে থাকোতেই সংঘটিত কৰিছিল এই বৃহৎ জালিয়াতি আৰু ভুক্তভোগীৰ বেংক একাউণ্টৰ সৈতে সংযুক্ত ফোন নম্বৰ সলনি কৰি সংঘটিত কৰিছিল এই বৃহৎ জালিয়াতি দিছপুৰ থানাত ৰুজু হোৱা গোচৰৰ তদন্ত কৰি শনিবাৰে নিশা হাটগাঁৱৰ সাইন হেভেন এপাৰ্টমেণ্টৰ নিজা ফ্লেটৰ পৰা গ্ৰেপ্তাৰ কৰিছে গুলেনুৰ হুছেইনক বেংকৰ লগত থকা ফোন নম্বৰ সলনি কৰি এই সমগ্ৰ জালিয়াতি সংঘটিত কৰিছিল এগৰাকী বিষয়াই আৰু সকলো এটি চিন্তাৰ কাৰণ হৈ পৰিছে যে বেংকত আমাৰ ধন সুৰক্ষিত বুলি আমি সকলোৱে ভাবোঁ কিন্তু এতিয়া যেন এই ঘটনাই প্ৰমাণিত কৰিছে বেংকতো যেন সুৰক্ষিত নহয় আপোনাৰ জমা ধন কাৰণ খুদ বেংক বিষয়াই যেতিয়া সংঘটিত কৰে এই ধৰণৰ জালিয়াতি আৰু সকলো যথেষ্ট শংকিত হৈ পৰিছে বেংক জালিয়াতিত জড়িত হৈ পৰিছে SBI দিছপুৰ শাখাৰ উপপ্ৰবন্ধক এইগৰাকী গুলেনুৰ হুছেইন আৰু ইতিমধ্যে দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে গুলেনুৰ হুছেইনক 26 লাখ টকা জালিয়াতিৰ আত্মসাৎ কৰিছিল গুলেনুৰ হুছেইনে বৰবাৰী SBI শাখাৰ পৰিচালক হিচাপে থাকোতে সংঘটিত কৰিছিল এই বৃহৎ জালিয়াতি আৰু ভুক্তভোগীৰ বেংক একাউণ্টৰ সৈতে সংযুক্ত ফোন নম্বৰ সলনি কৰিছিল আৰু তাৰ পিছতে সংঘটিত কৰিছিল এই বৃহৎ জালিয়াতি যাৰ বাবে বেংকৰ পৰা কোনো ধৰণৰ মেছেজ লাভ কৰা নাছিল ভুক্তভোগীয়ে আৰু এই সন্দৰ্ভত আৰু অধিক জানিবলৈ সংযুক্ত হৈছে আমাৰ জ্যেষ্ঠ সাংবাদিক অভিলাষা বৰা আছে আমাৰ লগত ফোন লাইনত অভিলাষা আৰু যি ঘটনা সংঘটিত হোৱাৰ আচলতে এতিয়া প্ৰমাণিত হৈছে যে বেংকতো সুৰক্ষিত নহয় আমাৰ জমা ধন হয় নিশ্চয়কৈ উল্লেখ কৰিব লাগিব উল্লেখনীয় বিষয় যে আচলতে প্ৰথম ঘটনা নহয় ইতিপূৰ্বে আচলতে এনেধৰণৰ বেংক বিষয়াৰ সৈতে জালিয়াতি বা আত্মসাতৰ ঘটনা সংঘটিত হৈছে আৰু শেহতীয়াকৈ আচলতে এই ঘটনা পোহৰলৈ আহিছে যোৱা নিশা ইতিমধ্যে গৃহ বিভাগে উল্লেখ কৰিব লাগিব গ্ৰেপ্তাৰ কৰিছে এই ঠগ প্ৰবঞ্চক আচলতে ক'ব লাগিব বেংক বিষয়া এগৰাকী উপপ্ৰবন্ধক বুলি আমি গম পাওঁ যিহেতুকে দিছপুৰ শাখা SBI দিছপুৰ শাখা উপপ্ৰবন্ধক আৰু যদি উল্লেখ কৰিব লাগিব প্ৰাক্তন এগৰাকী DGP এগৰাকী DIG আচলতে যি জমা অৱসৰপ্ৰাপ্ত জমা ধন যি আছে 26 লাখ টকা জমা ধন সেই জমা ধন আত্মসাৎ কৰিছে এই বিষয়ে বেংক বিষয়া গৰাকীয়ে আৰু ইতিমধ্যে উল্লেখ কৰিব লাগিব যে আচলতে যিটো সময়ত আচলতে কেলেংকাৰী কৰিছিল সেইটো সময়ত আচলতে বেংক বিষয়া গৰাকী বৰবাৰী আচলতে শাখাত আছিল আৰু বৰ্তমান তেওঁ আচলতে দিছপুৰ শাখাৰ উপপ্ৰবন্ধক কিন্তু উল্লেখ কৰিব লাগিব হয়তো যদি এতিয়া আৰক্ষী গ্ৰেপ্তাৰ কৰিছে গতিকে আৰক্ষী গ্ৰেপ্তাৰ বা আৰক্ষী ইণ্টাৰগেশ্যন বা যি জেৰা চলাব গোটেই অনুসন্ধান যি আৰম্ভ কৰিছে গতিকে তাৰ পিছত হয়তো আৰক্ষী আৰু পোহৰলৈ আনিব পাৰিব যে এইজন বেংক বিষয়াই কেৱল এই প্ৰাক্তন এইগৰাকী যিগৰাকী DIG কেৱল এইগৰাকীয়ে নহয় হয়তো অন্য বিভিন্ন লোক যিসকল লোকে বিভিন্ন ধৰণে আচলতে থাকে কিছুমান বহু লোকে আচলতে কিছুমান নিয়ম প্ৰণালী নেজানে ধৰক সেইবোৰ লোকৰ যি জমা ধন আত্মসাৎ কৰিছে নাই গতিকে আৰক্ষী আচলতে সেইবোৰ টেষ্ট কৰিব বিচাৰি ফুৰিছে যে ইয়াৰ পূৰ্বে বা ইয়াৰ লগতে এই কেৱল এইটো ঘটনাই প্ৰথম ঘটনা ইয়াৰ লগতে আৰু বিভিন্ন ঘটনা কৰিছে বা ইয়াৰ আকৌ কোন ব্ৰাঞ্চসমূহত কাম কৰি আছে সেই প্ৰাক্তন ব্ৰাঞ্চসমূহত কি ধৰণৰ তেখেতৰ কাম কি আছিল বা ক'ত কি কৰিছে গতিকে সকলোবোৰ চাব চেষ্টা কৰিছে বা চেষ্টা কৰিব আৰক্ষী কাৰণ ইমান এটা বৃহৎ ঘটনা বৃহৎ টকা 26 লাখ টকা তেখেতে আচলতে সাহস কৰিছে এই আত্মসাৎ কৰিবৰ কাৰণে প্ৰবঞ্চনা কৰিবৰ কাৰণে গতিকে হয়তো ইয়াৰ পূৰ্বেও বেলেগ বিভিন্ন নিৰীহ লোকৰ পৰাও পইচা আত্মসাৎ কৰিছে ইতিমধ্যে গতিকে সেয়া সকলো আচলতে আৰক্ষীয়ে চাবলৈ চেষ্টা কৰি আছে আৰু হয়তো পোহৰলৈ আহিব আৰু নতুন তথ্য কাৰণ উল্লেখ কৰিব লাগিব এই ধৰণৰ ঘটনা প্ৰথম নহয় প্ৰবঞ্চক এই ধৰণৰ আচলতে বেংক বিষয়া উল্লেখ কৰিব জালিয়াতি কৰি বিভিন্ন নিৰীহ লোকৰ পৰা টকা আত্মসাৎ কৰা আগতেও ঘটনা হৈছে গতিকে এই ঘটনা পোহৰলৈ অহাত আৰক্ষীয়ে পুনৰ তেওঁলোকে আচলতে এই অনুসন্ধান আৰম্ভ কৰিছে যে এইজন যি বেংক বিষয়া
গুলেনুৰ হুছেইন। গতিকে গুলেনুৰ হুছেইনে ইয়াৰ পূৰ্বেও ইয়াৰ আগৰ যিবোৰ শাখাসমূহ আছিল, ব্ৰাঞ্চসমূহ আছিল, সেই ব্ৰাঞ্চসমূহত এনেধৰণৰ জালিয়াতি কৰিছিল নাই, গতিকে আৰক্ষীয়ে সেয়া অনুসন্ধান চলাব চেষ্টা কৰি আছে। গতিকে আৰু সবিশেষ আহিব, পোহৰলৈ আহিব আৰু তথ্য বুলি আমি আচলতে আশা